নমস্কাৰ। আজি মই বিয়া নামৰ সপ্তম খণ্ডটি গাব লৈছোঁ। ভুল ভ্ৰান্তি হ'ব পাৰে, সকলোখিনি আপোনালোকক ক্ষমা কৰি দিব। আৰু আপোনাসকলে মই সেৱাৰ পৰা শ্ৰদ্ধা আৰু সেৱা যাচিলোঁ। কৃষ্ণ পক্ষ আন্ধাৰত, শুক্ল পক্ষ জোনাক, আজি আইদেউ বহিছে মাটি চাকি পোহৰত। দুখ নকৰিবা, বেজাৰো নকৰিবা, পালিবই লাগিব প্ৰকৃতি নিয়ম। তাৰপিছত সমাজত যেতিয়া কইনাগৰাকী বহাই থোৱা হয়, তেতিয়া কইনাগৰাকীক বিয়া নামৰ যোগেদি বুজনি দিয়া হয়। আৰু এইদৰেই গাই সকলো গাঁৱৰ গোপিনীসকলে মনত আনন্দ ফূৰ্তি কৰে। আৰু এইদৰে টেবুলৰ ফুলদানি হাতত লৈ লোৱা, মৰমৰ মাজনী কি লাগে কোৱা, একো মোক নালাগে সকলো আছে, বাল্যকাল জীৱনটি ঘূৰাই মোক লাগে, বাল্যকাল জীৱনটি সপোন দেখোঁ, সপোন দেখি মই চকুলো টুকো, বাল্যকাল জীৱনটি নোপোৱা ঘূৰাই, আজিৰ পৰা তুমি সজাৰে চৰাই। সেই বাল্যকালত খেলিলোঁ ধূলি, আজি বাল্যকালটি গ'লগৈ উৰি, বাল্যকাল জীৱনটি নোপোৱা আকৌ, আজিৰ পৰা তুমি সজাৰে ভাতো। চোতালৰ আগৰে দুবৰি বন, আইদেৱে কিয়নো মাৰিছে মন, মন মই মাৰিছোঁ গাভৰু হলো, মা দেউতাই বেছি দিন নাৰাখে আৰু, মাৰ মই আছিলোঁ অতি মৰমৰ, দেউতাৰ আছিলোঁ অতি চেনেহৰ, এতিয়া বাল্যকাল অতীত হৈ ৰ'ল, যৌৱন জীৱন আহি উপস্থিত হ'ল, জানানে আইজনী কলিৰে
ৰাখিবই লাগিব ঘৰখন